বৃহত্তৰ কচুৱাবাসীৰ বাবে এটা ভাল খবৰ। কচুৱা লটুমাৰী বজাৰত মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিক মুকলি। জিয়াউল হক আৰু শাহজাহান আহমেদৰ প্ৰচেষ্টাত বৃহত্তৰ কচুৱা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰে মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিক নামেৰে চিকিৎসা কেন্দ্ৰ। বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ লগতে বিভিন্ন বেমাৰৰ পৰীক্ষা নিৰীক্ষা কৰা হ'ব এই মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিকত। নিতৌ পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ চিকিৎসক নাছিমা খানমে প্ৰদান কৰিব চিকিৎসা। লগতে আন কেইবাজনো চিকিৎসকে প্ৰদান কৰিব চিকিৎসা। জৰুৰীকালীন ৰোগীক চিকিৎসা প্ৰদান কৰি দবকা লাইফ কেয়াৰ হস্পিটেলত এম্বুলেন্স যোগে চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা আছে বুলি জানিব দিয়ে। এই মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিকৰ ফিটা কাটি শুভ উদ্বোধনী কৰে বিশিষ্ট সমাজসেৱক নুৰ মহম্মদে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিক্ষক আবুল কালাম আজাদ, ভবেন্দ্ৰ গয়াৰী, সমাজসেৱক আহমেদ আলী, বিনন্দ পাটৰ, আমচুৰ নগাঁও জিলাৰ উপসভাপতি জাকিৰ হুছেইন, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি হুছেইন আহমেদ, বিনিয়া গয়াৰী, আনহাতে দবকা লাইফ কেয়াৰ হস্পিটেলৰ পৰা আতাবুদ্দিন আৰু ৰিয়াজুল হক সহ অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মাল্টি কেয়াৰ ডায়েগনষ্টিক ক্লিনিকৰ জৰিয়তে ৰাইজ উপকৃত হ'ব বুলি মন্তব্য কৰে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নেশ্যন টিভি। I was born here, but I was not brought up from here. I was brought up from Nagaland, did my schooling and college from Nagaland, and medical from Bangalore. So after coming back here, I have seen so many people suffering from different types of diseases in which they don't know what the actual condition is. They believe in some black magics, some different evil powers, but they don't understand the power of science. So today we have gathered here on this auspicious day with the hope that we can bring some changes to life care, health care. So I would like to thank everybody here and would like to ask for everybody's contribution so that we can carry forward this auspicious occasion for the near future brightly. And ইয়াত আপোনাৰ ৰাতিপুৱা 9টাৰ পৰা 4টালৈকে আপোনাৰ ডক্টৰ এভেইলেবল থাকিব আৰু আপোনাৰ প্ৰতি সপ্তাহত বিভিন্ন বিভাগৰ ডক্টৰ এভেইলেবল থাকিব। আৰু আমাৰ ইয়াত যিকোনো বেমাৰৰ যিকোনো টেষ্ট আমাৰ ইয়াত কৰা হ'ব। আপোনাৰ যদি কিবা এক্সৰে লাগে বা আল্ট্ৰাচাউণ্ড লাগে সেইখিনি ফেচিলিটি আমি দিম, বা ৰেছপন্সিবিলিটি যিটো থাকিব আমাৰ থাকিব। প্লাছ আপোনাৰ যদি কিবা অপাৰেশ্যনৰ প্ৰয়োজন পৰে সেইটো আমি ৰেছপন্সিবিলিটি ল'ম। গতিকে পেচেণ্টে বেলেগ ঠাইত যাবলৈ আপোনাৰ কোনো প্ৰয়োজন নহ'ব। যিখিনি কৰিব লাগে আমি মেনেজ কৰি দিম। সকলো আমি সহযোগ কৰিব লাগিব, ৰাইজে সহযোগ কৰিব লাগিব যাতে আমাৰ অনুষ্ঠানটি ভালকৈ চলি যায়, সেয়া কামনা কৰিছোঁ। অদূৰ ভৱিষ্যতে যাতে কোনো আমাৰ ইয়াত বিশৃংখলতা সৃষ্টি নকৰে। মই ঘৰৰ মালিক হিচাপে এইটোকে ক'ব বিচাৰোঁ, ইয়াত আপোনালোকে একো অসুবিধা নাপায়, কিবা অসুবিধা হ'লে মোক জনাব। আমি নতুন আনন্দিত হৈছোঁ আজিৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি। লগতে এই শুভ উদ্বোধন অনুষ্ঠানত মাল্টি কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ নামেৰে এখন ক্লিনিক উদ্বোধন কৰা হৈছে। আমি অতি পিছপৰা অঞ্চলত আজি এনেকুৱা এটা অনুষ্ঠান পাতিবলৈ অহাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। মোৰ ডক্টৰৰ ওচৰত এটাই মোৰ ব্যক্তিগত অনুৰোধ, আমাৰ এই পিছপৰা অঞ্চলৰ মানুহখিনিক মানসিক ৰোগীৰ মানসিক দিশটো চাই পকেট দিশটো যাতে বেছিকৈ নাচায়।